Amazing fact about TV. আপুনি জানেনে টেলিভিছনত আমি প্ৰথমে শব্দ শুনাৰ পাছতহে ছবি দেখা পাওঁ। আজিৰ ভিডিঅ'ত আমি এইটোকে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ব্যৱহাৰ কৰা টেলিভিছনটো এটা গ্ৰাহক যন্ত্ৰ। টেলিভিছন কেন্দ্ৰত সাধাৰণতে প্ৰেৰক যন্ত্ৰ থাকে। টেলিভিছন কেন্দ্ৰত থকা প্ৰেৰক যন্ত্ৰই টেলিভিছন এটালৈ শব্দ আৰু পোহৰ একেলগে বিদ্যুৎ চুম্বকীয় তৰংগ হিচাপে প্ৰেৰণ কৰে। গ্ৰাহক যন্ত্ৰৰ এণ্টেনাই এই বিদ্যুৎ চুম্বকীয় তৰংগবোৰ ধৰি টেলিভিছনটোলৈ পঠায়। এই তৰংগবোৰ টেলিভিছনটোত সোমোৱাৰ পাছত পোহৰ সংকেত আৰু শব্দ সংকেত হিচাপে দুটা ভাগত বিভক্ত হয়। টেলিভিছনৰ ভিতৰত থকা কেইটামান ইলেক্ট্ৰনিক বৰ্তনীৰ মাজেদি শব্দ সংকেতবোৰ লাউড স্পীকাৰলৈ যায় আৰু পোহৰ সংকেতবোৰ আন বৰ্তনীৰ মাজেদি কেথোডৰে টিউবলৈ যায়। মন কৰিবলগীয়া কথা এই যে বৰ্তনীত বিদ্যুৎ চুম্বকীয় তৰংগবোৰ প্ৰৱেশ কৰোঁতে শব্দৰ সংকেতবোৰ আগতেই শব্দলৈ ৰূপান্তৰিত হয় আৰু পোহৰ সংকেতবোৰ পিছত ছবিলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত টেলিভিছনত আমি প্ৰথমে শব্দ শুনো আৰু পাছত ছবি দেখা পাওঁ। হয়নে ইণ্টাৰেষ্টিং ফেক্ট? আৰু এনেধৰণৰ ভাল ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।